গুড ইভিনিং এভৰিৱান, আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মই অন্যতম ভিডিঅ'লৈ। সন্ধিয়া একেবাৰে ভিডিঅ' বনাত লাগি গ'লোঁ। আজি ৰাতিপুৱাই ভিডিঅ' বনাম বুলি ভাবিছিলোঁ, কিন্তু ৰাতিপুৱা একেবাৰে সময় নহ'ল। যোৱাকালিতো গমেই পাইছোঁ যে আলহী আহিছিল, মানে আমাৰ হোষ্টেলত ছিনিয়ৰ আহিছিল ভাৰ্গৱে। তো ভাৰ্গৱৰ ইণ্টাৰভিউ আছিল মোকালমোৱাত। তো ৰাতিপুৱাই তাক থ'বলৈ গ'লোঁ। আহি ইটো সিটো কাম কৰোঁতে একেবাৰে সময় নহ'ল। তো আপোনালোকৰ মেছেজখিনি দেখা পালোঁ, আপোনালোকৰ কমেণ্টখিনি দেখা পালোঁ। দেখা পাই ভাবিলোঁ যে এইটো ভিডিঅ' একেবাৰে সদৰকৈ বনাব লাগিব, কাৰণ কিয় পইচাটো গাছত লগা নাই, হয়নে নহয়? তো আপোনালোকে কিবা এটা অৰ্ডাৰ দি দিব, যদি বস্তু এটা ভাল নাপায়। তো ভাবিছোঁ এটা মোৰ চিটেট ৰিলেটেড যিখিনি কিতাপ আছে সেইখিনি মই এবাৰ আপোনালোকক ৰিভিউটো দি লওঁ। মানে মই নিজে যিবিলাক পঢ়িছোঁ, অৰ্ডাৰ দি আনি কিনে যিখিনি কিতাপ মই পঢ়িছোঁ, সেইখিনি মই পঢ়ি কেনেকুৱা পাইছোঁ আপোনালোকক এবাৰ জনাই দিওঁ। বাকী আপোনালোকৰ মতামত হিচাপত অৰ্ডাৰ দিয়ে যদি দিব পাৰে, ফ্লিপকাৰ্টৰ পৰা বা এমাজনৰ পৰা দিয়ে যদি দিব পাৰে। মোৰ তাত এতিয়া দুখন কিতাপ আছে। এখন কিতাপ, এখন হৈছে কুৱেশ্যন বেংক, আৰু এইখন হৈছে শচীন একাডেমীৰ এইখন কিতাপ, শচীন চৌধুৰীৰ এখন কিতাপ। তো এইখন কিতাপৰ প্ৰব্লেমটো মই কি পাইছোঁ, এইখন কিতাপ মানে মোক লাগে বাইলিংগুৱেলৰ এখন কিতাপ। এইখন কিতাপ আছে হিন্দীত। মানে মই চাইছিলোঁ বাইলিংগুৱেল যদি আছে মই অৰ্ডাৰ দিওঁ, কিন্তু হয় হিন্দী ল'ব লাগিব, নহয় ইংলিছ ল'ব লাগিব, এই দুটাই কণ্ডিশ্যন আছে। তো মই ভাবিছোঁ ইংলিছতকৈ হিন্দী অকণমান মই সহজ পাওঁ, হিন্দীখন অৰ্ডাৰ দিলোঁ। কিন্তু এই হিন্দীখনত যি টান শব্দ নহয়, মানে মাথা নষ্ট উঠি যায়। কিছুমান বস্তু ইংলিছত চাওঁ বুলি ভাবোঁ, কিন্তু নাই, ইংলিছ নাইয়ে, কি কৰিম এতিয়া? তো সেইটো এটা মাইনাছ পইণ্ট মোৰ পৰা দিম ইয়াক, এইখন কিতাপত। এনেতো কিতাপখন বহুত ভাল, ডেফিনেশ্যনখিনি ধুনীয়াকৈ দিয়া আছে। বাকী লৈ যদি আপুনি ল'ব পাৰে, এখন কিৰণ পাব্লিকেশ্যনৰ চিটেট কুৱেশ্যন বেংক এখন 2011 পৰা 2023লৈকে আছে। নেক্সট এইখন কিতাপৰ প্ৰব্লেম এটাই পাইছোঁ, এইখিনিতো চব চিলেবাছ আছে। এইখিনি চাওক, এইখিনি চব MCQ টাইপ আছে, তাৰমানে ডেফিনেশ্যন নাইয়ে, ইয়াত ডেফিনেশ্যন নাইয়ে, একেবাৰে নাই, চব MCQ। মানে ধৰি লওক এই গ্ৰথ এণ্ড ডেভেলপমেণ্ট, বৃদ্ধি আৰু বিকাশ, হয় না? বৃদ্ধি আৰু বিকাশ ৰিলেটেড এতে MCQ থাকিল কেইটামান। বাকী ৰ'ব আৰু দেখুৱাই দিছোঁ আপোনালোকক। এইটো চাওক, হেৰিডিটি এণ্ড এনভাইৰনমেণ্ট, এইটো থাকিল, এই ৰিলেটেড থাকিল কুৱেশ্যনখিনি, মানে MCQ থাকিল। তো এইখন কিতাপত একেবাৰে আপোনালোকৰ ডেফিনেশ্যনখিনি নাই। এইখন কিতাপ অকণমান মই প্ৰব্লেম পাইছোঁ সেইটোৰ কাৰণে। বাকীতো বেলেগ একো নাই, ইয়াত ইংলিছতো আছে, হিন্দীতো আছে, মানে বাইলিংগুৱেলত আছে, সেইটো কাৰণে ভালেই। কিন্তু কিতাপগিলাখন কিনিলে হিন্দী আৰু ইংলিছ থকা দুটা লাগে। তো এনেকুৱা কিতাপ এখন যদি মই বিচাৰি পাওঁ, তেতিয়াহ'লে আপোনালোকক ছাজেষ্ট কৰিম। বাকী যদি আপোনালোকে ল'ব বিচাৰে, কিৰণ পাব্লিকেশ্যনখন ল'ব পাৰে। যাৰ ইংলিছ একেবাৰে ভাল, ইংলিছ মিডিয়ামখন লৈ লওক। যাৰ হিন্দী একেবাৰে ভাল, হিন্দী মিডিয়ামখন লৈ লওক। সেইটোৱে ছাজেষ্ট কৰিম। আৰু বৰ্তমান মোৰ দৃষ্টিত যদি মই আপোনালোকক কিতাপ যদি আপোনালোকে ল'ব বিচাৰে, যদি মই কওঁ, মোৰ পইণ্ট অফ ভিউ যদি কওঁ, যদি আপোনালোকে শুনে, তেতিয়াহ'লে মই ক'ম যে বৰ্তমান কিতাপ নলোৱাটোৱেই ভাল। কাৰণ চিলেবাছ চেঞ্জ হোৱাৰ কথা আছে। চিলেবাছ যদি চেঞ্জ হৈ যায়, এখন কিতাপ লৈ একো লাভ নাই। মোৰ CDP ল'ব পাৰে, CDP যদি কিতাপ ল'ম বুলি ভাবিছে তেতিয়াহ'লে ল'ব পাৰে, একো আপত্তি নাই। কিন্তু বাকীবিলাক EVS হওক, মেথছ হওক, সেইবিলাক চেঞ্জ হ'ব, SST এইবিলাক চেঞ্জ হৈ যাব। তো এইবিলাক একো কামতে আহিব নাই। যদি আপোনালোকে ৱেইট কৰে অকণমান, 2-3 মান ৰখি যাওক। আমাৰ হোষ্টেলখনত কোনো ৰান্ধনি নাই, সেইবাবে নিজে ৰন্ধা বঢ়া কৰিব লাগে। এতিয়া ৰাতিৰ সাঁজ যোগাৰ কৰাৰ বাবে দুটাই লাগি গৈছোঁ। মাটন বিৰিয়ানী মানে আমাৰ হোষ্টেলত নতুনকে আহিছে এইবাৰ ফাৰ্ষ্ট ছেমিষ্টাৰত। মাছ, মাংস, ডিমা, পনীৰ একো নাখায়, সন্ন্যাসী লৈছে আৰু। তোৰতো বিয়াত খোৱাবি না নোখোৱা? বিয়াত মাছ মাংস চলব না? চলব দে আৰু যাই কেনে বোলে পাপৰ খাই আছো বোলে আমি। এনেকৈ হাঁহি ধেমালি কৰি হোষ্টেলখনত ইটো সিটোক জকাই চলি থাকো আৰু। ইফালে আমাৰ আলু পিঁয়াজ কটা হৈ গ'ল, আৰু ইপিনে মই খুন্দি আছো নহৰু, জলকীয়া, আৰু মাংসখিনি দায়িত্ব লৈছে ভাৰ্গৱে। অহা দিন ধৰি ৰান্ধি বাঢ়ি একেবাৰে মোক খুৱাইয়ে আছে। হোষ্টেলত আগতে যেতিয়া হোষ্টেলত আছিল, হোষ্টেলত থকা সময়তো মোক ৰান্ধি বাঢ়ি খুৱাই থকাই আছিল প্ৰায়ভাগ, আৰু এতিয়াও সেই একেই দৃশ্য। আলহী হ'লে এনেকুৱা আলহীয়ে হ'ব লাগে। আজিকালি আপোনালোকে নটিচ কৰিছেনে
যে ভিডিঅ'বিলাক প্ৰায়ভাগ মই ব্লগ হিচাপে দিবলৈ চেষ্টা কৰিছোঁ মানে আমাৰ ঘৰৰ পৰা স্পেচিয়েলি আমাৰ মায়ে চাব বিচাৰে যে ল'ৰাটো পঢ়িছে নে পঢ়া নাই কি বা কৰিছে মাতো মায়ে হয় ন তো খানা আমাৰ ৰেডি হৈ গ'ল এতিয়া খোৱাহে কথা আজিৰ খানা আমাৰ ৰুটি মাংস মানে দহটাৰে চৰ্দি লাগিছে সেইবাবে ভাবিছোঁ এই ৰুটি আৰু মাংসই অকণমান লৈ তো আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব আৰু ভৱিষ্যতে বহুত ভাল ভাল ভিডিঅ' আহিছে ফেব্ৰুৱাৰীত ছিকিম গৈ আছোঁ বহুত ভাল ভাল ভিডিঅ' আপোনালোকে দেখিবলৈ পাব বঢ়িয়া